ঐতিহাসিক গড়গাঁও কাৰেংঘৰৰ এটা বিশেষত্ব কি জানেনে? ইয়াৰ চৌপাশে থকা এই গছসমূহ চাওকচোন। আমাৰ প্ৰকৃতিক সুৰক্ষা কৰাৰ ক্ষেত্ৰত, এটা সুন্দৰ বতাহ দিয়াৰ ক্ষেত্ৰত এই গছখিনি কিমান বছৰ বছৰ ধৰি আছে। চাওক, মই এই পৰিৱেশটো দেখাইছোঁ। এইফালে আমাৰ ঐতিহাসিক কাৰেংঘৰ আছে, ৰাজকাৰেং আছে, আৰু সমান্তৰাল হৈ ইয়াৰ আশে পাশে থকা এই গছসমূহ চাওক, কিমান বৃহৎ বৃহৎ গছ। আৰু এইবোৰে আমাৰ ঐতিহাসিক আহোম যুগৰ ইতিহাস প্ৰসিদ্ধ ৰাজকাৰেঙৰ এটা সুন্দৰ বাৰ্তা বা পৰিৱেশ দি আছে। আৰু নিজান এক পৰিৱেশ চাওক, মই গছ কেইজোপা দেখাইছোঁ, ইমান এটা সুন্দৰ পৰিৱেশ। আৰু এই পৰিৱেশৰ মাজত ইয়াত থাকি যেতিয়াই কোনো এজন পৰ্যটক আহে বহুত বেছি ভাল লাগে। প্ৰকাণ্ড প্ৰকাণ্ড গছবোৰে এতিয়া আমাৰ প্ৰকৃতিক সুৰক্ষা দি আছে। সমান্তৰালভাৱে ৰাজকাৰেঙৰ চৌপাশে এটা সৌন্দৰ্য কঢ়িয়াই আছে। আৰু এই সৌন্দৰ্যৰ মাজত যেতিয়া আপুনি আহিব, আপোনাৰ মনত কিবা দুখ বেজাৰ বা কিবা চিন্তা থাকিলেও সকলোবোৰ নাইকিয়া হৈ যাব। ইয়াত আহি অলপ সময় এখন্তে সময় কটাই যথেষ্ট ভাল লাগিব। এয়াই আমাৰ ৰাজকাৰেঙৰ কাষত থকা ৰাজকাৰেঙৰ সৌন্দৰ্য, লগতে ৰাজকাৰেঙৰ কাষত থকা এই গছসমূহৰ এক সৌন্দৰ্য।